তই মোক মাতি পঠিয়ালি যে কি হ'ল? আচ্ছা মা, আমাৰ এনে ঘৰটো ক'ত ক'ত বেয়া হৈছে মা? ঘৰটোত বেয়া হৈছে নাই হোৱা, ঠিকে আছে। কিয় সুধিলি? তেনেহ'লে ৰিন'ভেট কিয় কৰোৱা? যদি ঠিকেই আছে তেনেহ'লে এওঁলোকৰ ঘৰত গৈ ৰিন'ভেট কৰিম বুলি ক'বলগীয়া হ'ল কিয়? অ' সেইটো কথা। নতুন বোৱাৰীজনীৰ ৰুমটো নতুন নতুন লগা হ'লে ভাল হয় আকৌ। আচ্ছা, আমাৰ ঘৰ তুমি ৰিন'ভেট কৰিবা আৰু সেইবাবে তেওঁলোকৰ দেউতাকে তোমাক 5 লাখ টকা কিয় দিব? তোমাক কোনে ক'লে? সেই নাটক নকৰিবাহে। তুমি নিজে ইয়াক কথাবিলাক লগাইছা, নহ'লে ই কেনেকৈ গৈ পাব? এতিয়া নাটক কৰি দেখুৱাবলৈ আহিছা। মা নাই কোৱা এওঁ, এটা শব্দও কোৱা নাই এওঁ মোক। হৈছে আৰু, নহ'লে তই কেনেকৈ গম পাবি? তুমি মোক নিজেই কোৱা নাছিলা যে চন্দনাই তোমাক ধমকি দিয়া বুলি? সেইকাৰণে সঁচা কথাবোৰ জানিবলৈ মই চন্দনাক ফোন কৰিলো। প্ৰথমতে তাই একো কোৱা নাই, কিন্তু মই মোৰ শপত দি তাইৰ পৰা কথাবোৰ উলিয়ালো। কৈছিলো মই কি ভুল কৰিলো? এই ঘৰখনততো তাই থাকিব। হা, জীয়েকৰ ঘৰখন ভালকে বনাই দিয়াটো বাপেকৰ দায়িত্ব। কি? বিয়াতটো এটকা খৰচ নকৰিলে, এতিয়া কৰক। আচ্ছা, বিয়াত যে এটকা খৰচ কৰাব নোৱাৰিলা, সেইবাবে এতিয়া কৰাবা? এতিয়া কৰাম। চনা, মই এফালে ওলাই যাওঁ। এই সময়ত তুমি ক'লৈ যোৱা? এটা ভাড়া ঘৰ বিচাৰি যাওঁ। কাইলৈৰ পৰা আৰু আমি এখন ঘৰত নাথাকো। ৰিন'ভেট কৰি অট্টালিকা সাজি মা অকলে এখন ঘৰত থাকক। নীলম মা নীলম, তুমি খঙত এইটো ভাল সিদ্ধান্ত লৈছা জানো? আচ্ছা, এইটো কথা তুমিয়ে মোক কৈছা নে? এইষাৰ কথা তুমিয়ে মোক কৈছা? তোমাৰ ঘৰত গৈ মোৰ মায়ে যৌতুক দাবী কৰি অহাৰ পাছত তুমি মোক এষাৰ কথা কৈছা? যৌতুক নহয়, সহায় বিচাৰিছিলে। যিটো সহায় কৰিবলৈ তোমালোকৰ দেউতাই টকা ধাৰ ল'ব লাগিব, সেইটো সহায়। আৰু এনেকে বোৱাৰীয়েকৰ ঘৰৰ পৰা টকা দাবী কৰি কোনে সহায় বিচাৰি? যোৱা বেগ পেক কৰাগৈ। তই সঁচাকে যাবি নেকি? মই নহয়, মই আৰু স্বৰ্ণা। তোমাৰ তেতিয়া ঘৰটো ৰিন'ভেট কৰিবলৈ সুবিধা হ'ব। মই তোৰ কথা চিন্তা কৰিহে কৈছিলো। আচ্ছা, তুমি মোৰ বাবে চিন্তা কৰিছিলা? হা, তুমি মোক এনেকে লাজ দি তুমি মোৰ বাবে চিন্তা কৰিছিলা? আজিলৈকে দেখিছিলা মই এনেকে কাৰোবাৰ পৰা পইচা ধাৰে লোৱা? আৰু কাৰোবাৰ পৰা যদি 500 টকা এটাও ধাৰ লওঁ নহয়, সেইটো ঘূৰাই দিব নোৱাৰালৈকে মই মানুহটো পাগল হৈ থাকো। আৰু মোক তুমি জানিও তুমি এনেকুৱা এটা ভুল কিয় কৰিলা মা? ক'লোতো, মই তোৰ কাৰণে কৈছিলো। মই কথা কাৰ লগত পাতি আছো? মইতো মূৰ্খহে এটা। আৰু কি চাইছা তুমি? যোৱা কাপোৰ ভৰোৱাগৈ, আমি এতিয়াই যাম। শ্যামল, তুমি মোক ঘৰটো এতিয়াই ঠিক কৰি দিয়া, মই এতিয়াই গৈ আছো। 1000 টকা লাগিলে বেছিকৈ ল'বা। গৈ মই পকা থম, মই তুলি 2খন কিনি ল'ম। তুমি ঠিক কৰা। আমি গৈ আছো, ৰাখা। তুমি যোৱাই নাই, চাই কি আছা মানে? যোৱা। খংটো কমোৱাচোন নীলম। খং কমাব লাগে? মই খং কমাব লাগে?
মোৰ মায়ে মোৰ সন্মান শেষ কৰি থৈ অহাৰ পাছত তুমি মোক কৈছা মই খং কমাব লাগে। এতিয়াই যোৱা কাপোৰ পেকিং কৰা গৈ নে মই অকলে ওলাই যাম? থাকা তুমি। ৰ'বা, আহি আছো। নাযাবা না প্লিজ। চোৱা, মই তোমাক ক্ষমা খুজিছো। এনেকে কিয় কৈছে মা? মাকে জীয়েকক ক্ষমা নোখোজে? মই কৰা কামখিনিৰ কাৰণে মই ক্ষমা খুজিব লাগিব। নীলম, নাযাবি নাযাবি অ, নাযাবি, নাযাবা প্লিজ। ক্ষমা স্বৰ্ণাৰ মাক আৰু দেউতাকৰ পৰা খুজিব লাগিব, তাকো অন্তৰৰ পৰা। তেতিয়া চিন্তা কৰিম মই। মোক লৈ বল। নীলম, নালাগে নেকি? ৰাতিও বহুত হ'ল। একো নহয়, চোৱা, মোক লৈ বলা, মোক লৈ বল নীলম, মই যাম। আজি নালাগে, কাইলৈ ল'বা। Good songs, and good songs. She means Song Radio on Spotify. जो दे same